নমস্কাৰ পিপিএন ডিজিটেললৈ স্বাগতম জনাইছো। পিপিএন ডিজিটেলৰ দৰ্শকসকলেও ইতিমধ্যে গম পাইছে যোনটো 22 তাৰিখৰ যোনটো ঘটনা এজনী ক্লাছ 9ত পঢ়া ছাত্ৰীক টিউচনৰ পৰা উভতি আহোঁতে এজনী ছাত্ৰীক 5জন নৰপিশাচে ধৰ্ষণ কৰিছিল। সেই ধৰ্ষণকাৰীসকলক উচিত শাস্তিৰ দাবীত উদালগুৰি মাজবাটত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। উক্ত কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাক সহযোগিতা আগবঢ়াই উদালগুৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে। ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত উদালগুৰিৰ মাজবাটত গোৰ্খা ছাত্ৰ সংস্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। উক্ত কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সংস্থাক সহযোগিতা আগবঢ়াই উদালগুৰিৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে। উল্লেখযোগ্য যে যোৱা 22 তাৰিখে মাজবাটত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক 5জন নৰপিশাচে ধৰ্ষণ কৰি পলায়ন কৰিছিল। ইতিমধ্যে দূৰ নৰপিশাক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছতে গোৰ্খা ছাত্ৰ সংস্থা উদালগুৰিৰ জিলা সমিতিৰ উদ্যোগত নৰপিশাচকেইজনক উচিত শাস্তিৰ দাবীত গোৰ্খা ছাত্ৰ সংস্থাৰ উদ্যোগত ৰাজপথত এই প্ৰতিবাদৰ সময়তে জিলা সভাপতি ৰাম চেত্ৰীয়ে স্পষ্ট ভাষাৰে কয় যে যোৱাকালি পৰহি দিনা এটা গেং ৰেপ হৈ গ'ল ছোৱালীজনীক। তাৰ ওপৰত আমি যোৱাকালি পুলিচ প্ৰশাসনক আমি জনালোঁ আৰু সেই 5জনক কৰায়ত্ব কৰা হৈছে। কিন্তু কৰায়ত্ব কৰা সত্ত্বেও আমি ৰাইজে যে আমাৰ দাবী তাক ফাঁচি অন্যথা নহ'লে এনকাউণ্টাৰ হ'ব লাগিব। ৰাইজে এইটোও বিচাৰিছে। গতিকে তাৰ কাৰণে আজি ইয়াত আমাৰ মাজৰ চাৰ্কল অফিচত যিমান জাতীয় সংগঠন দল সংগঠন আপোনাৰ সামাজিক সংগঠনবিলাক আছে সকলো আহি ইয়াত ধৰ্ণা কাৰ্যসূচীত আহিছে। তেখেতসকলে এটাই দাবী যে সেই নৰপিশাচক ফাঁচি হ'ব লাগিব অন্যথা এনকাউণ্টাৰ হ'ব লাগিব। এই দুটাৰ ভিতৰত এটা হ'ব লাগিব বুলি সকলো ৰাইজে ইয়াত আহি ধৰ্ণাত সমবেত দাবী জনাই আছোঁ। যদি সেই পাখণ্ডীবিলাক যদি উচিত যদি শাস্তি নহয় আমি অনাগত দিনত আমাৰ কাৰ্যসূচী হাতত ল'ম। তাত যেতিয়া আমি হাতত ল'ম উত্তপ্ত পৰিস্থিতি হ'ব। উত্তপ্ত পৰিস্থিতিৰ দায়ী কিন্তু পুলিচ প্ৰশাসন হ'ব। এইটো আমি জনাই আছোঁ। আমি একেবাৰে একদম শান্তিপ্ৰিয়ভাৱে বহি আছিলোঁ। কিন্তু আমি ভাবে বেলেগ যদি এনেধৰণৰ যদি জনগোষ্ঠীয়ে যদি শান্তিপ্ৰিয় ভাৱে যদি আমি উগ্ৰ যিটো প্ৰিয়তা আমি দেখাবলৈ বাধ্য হ'ম। অনাগত দিনত আমি যদি সেই নৰপিশাচক যদি ফাঁচি অথবা এনকাউণ্টাৰ নহয় তেন্তে আমি কিন্তু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।